আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সোণাপুৰৰ বিলাসী ৰিজৰ্ট ক্লাব নিৰ্বাণত আৰক্ষীৰ অভিযান আইজলৰ 4জন লোকক এই ঘটনাৰ সন্দৰ্ভত আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে আটক হোৱা 4জনৰ পৰা যোৱাত ব্যৱহৃত বৃহৎ পৰিমাণৰ কেচিনো কাৰ্ড জব্দ আটক হোৱা কেইজন ক্ৰমে লাল চানহিমা চাইলু লাল ফাকাৱামা ৰালটে লালৰিং হেতা জোচেফ লাল পাৰমাৱে এই আটাইকেইজনে ঘৰ মিজোৰামৰ আইজলত বিগত 2-3 দিন ধৰি জোৱাৰীৰ গেংটোৱে জোৱাৰ আড্ডা চলাইছিল ক্লাব নিৰ্বাণত বহু কোটি টকাৰ জোৱাৰ আড্ডা চলোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে সোণাপুৰ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম আমাৰ আৰক্ষীৰ এটা গোপন খবৰ এটা আছিল যে আমাৰ সোণাপুৰত থকা ক্লাব নিৰ্বাণা যোনটো ৰিচৰ্ট আছে তাত মানে যোৱা নিশা আৰু আজি ৰাতিপুৱা আপোনাৰ হেৰি কেচিনো টাইপ খেলা কিছুমান জোৱা খেলা চলি আছিল আৰু সেই খবৰটোৰ ওপৰত ভিত্তি কৰি আমাৰ সোণাপুৰ থানাৰ OC আৰু তেখেতৰ লগত টিম এটা তালৈ যায় হোটেলখনত চাৰ্চ কৰে ৰেড কৰে আৰু সেই চাৰ্চ ৰেড কৰাৰ সময়ত মানে বিভিন্ন মানে কেচিনো ৰিলেটেড কিছুমান বা কেচিনো খেলাত যিবিলাক বস্তু ব্যৱহাৰ হয় সেই বস্তুবিলাক উদ্ধাৰ হয় কিছুমান কেছ পইচা উদ্ধাৰ হয় মদ ইত্যাদি উদ্ধাৰ হয় আৰু 4জন মানুহক তাৰ পৰা কৰায়ত্ব কৰা হয় যিকেইজনৰ ঘৰ হৈছে আইজলত আৰু তাৰ উপৰি 3জন মানুহ সোধপোছৰ কাৰণে আনি থোৱা আছে আৰু এই সংক্ৰান্তত আমি এটা কেছ ল'ম এই কেছটো লৈ আমি তেওঁলোকক আইনী প্ৰক্ৰিয়াটো আৰম্ভ কৰিম ইয়াৰ পূৰ্বে IPL যোৱা সন্দৰ্ভত তাত অভিযান চলিছিল আমি যি খবৰ পাইছিলো তো এই সন্দৰ্ভত কিবা সেইখন আচলতে যোৱাৰ ঘাটি নেকি মানে সেই খবৰটো ময়ো পাইছোঁ যে আগতেও এনেকুৱা কাণ্ড ঘটে বুলি কিন্তু এই কেচিনো টাইপ খেলাটো যে ইয়াত যে তেওঁলোকে কৰিছিলে সেইটো খবৰটো আমি আজি পাইছিলোঁ ৰাতিপুৱাই পাইছিলোঁ সেই ৰাতিপুৱাই পোৱাৰ পাছত আমাৰ থানাৰ পৰা অভিযান চলাই কিনে এই গোটেই মানে চক্ৰটো উৎখাত কৰা হয় আৰু কেচিনো খেলাৰ লগত জড়িত যিবিলাক বস্তু ব্যৱহাৰ হয় মানে যিবিলাক পকাৰ চিপছ বুলি কয় সেইবিলাক আপোনাৰ জব্দ কৰি লৈ অহা হয় টকা পইচা মদ চিগাৰেট ইত্যাদি যি লগত আছে গোটেইখিনি জব্দ কৰি লৈ অহা হয় বহিঃ ৰাজ্যৰ বহু লোক আহি ইয়াত যোৱাত অংশগ্ৰহণ কৰিছিল বুলি তথ্য লাভ কৰা গৈছে সেই খবৰটো আমিও পাইছোঁ কিন্তু আপোনাৰ এতিয়া তদন্তত বাকীখিনি বস্তু ওলাব তেওঁলোকৰ মোবাইল ফোন ইত্যাদি জব্দ কৰা হৈছে সেই মোবাইল ফোন ইত্যাদিটো বিভিন্ন টেষ্ট কিছুমান পোৱা গৈছে যোৱা খেলা ইত্যাদি কেইদিন ধৰি চলি আছিলে আমি গম পোৱা মতেতো তেওঁলোক 2-3 দিন আগৰ পৰাই কামটো কৰি আছিল বুলি খবৰ এটা পাইছোঁ আমি যিকেইজন ধৰিছোঁ সেইকেইজন গোটেইকেইজন আইজলৰ হয় মিজোৰামৰ আৰু তাৰোপৰি তাত যিটো আপোনাৰ মেনেজমেণ্টৰ যিখিনি মানুহ আছে তেওঁলোককো ধৰি লৈ অহা হৈছে তেওঁলোকৰ ইনভলভমেণ্ট কি ধৰণৰ আছে সেইটো চাই চিতি আইনমতে মানে ক্লাব নিৰ্বাণা ৰিজৰ্ট তাৰ আইনগত ব্যৱস্থাবিলাক লোৱা হ'ব আপোনাৰ মানে সোধপোছ কৰি আইনমতে যিটো কৰিব লাগে সেইটোকে কৰিব আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্স ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 600006263881 বা 6001089572